নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3ৰ বাকি থকা সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 3 নম্বৰলৈকে সমস্যাকেইটা সমাধান কৰিছিলোঁ। আজি 4 নম্বৰৰ পৰা কৰোঁ। 4 নম্বৰটোত কৈছে এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল। যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। শিক্ষাৰ্থীসকলক কি কৰিছে, কিছুমান শাৰীত থিয় কৰাই থোৱা আছে। যদি আমাৰ এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, মানে শাৰীত যদি 3জন শিক্ষাৰ্থী বেছি হয় তেতিয়া কি হয়, শাৰীৰ সংখ্যাটো 1 কম হয়। আগতে যিমান আছিল তাতকৈ এটা শাৰী কম হৈ যায়। তাকৈ কৈছে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয়। যদি আমি শাৰীত 3 গৰাকী শিক্ষাৰ্থী কমাই দিওঁ তেতিয়াহ'লে কি হয়, শাৰীৰ সংখ্যা আমাৰ 2টা বেছি হৈ যায়, মানে 2টা শাৰী বেছি হ'ব আগতকৈ। আমাক কৈছে শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা। আমি ধৰি লওঁ 4 নম্বৰটো ধৰোঁ প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা। প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা ইকুৱেল x, মানে এটা শাৰীত আমাৰ কেইজন কৰি শিক্ষাৰ্থী আছিল, 1 জন কৰি। আৰু আমি শাৰীৰ সংখ্যাটো ধৰোঁ y বুলি। মানে এটা শাৰীত কেইজন কৰি আছিল, 1 জন কৰি, আৰু আমাৰ মুঠ শাৰীৰ সংখ্যাটো কিমান আছিল, y। তেনেহ'লে আমাৰ শিক্ষাৰ্থীৰ সংখ্যাটো কিমান হ'ব, তাকে মুঠ শিক্ষাৰ্থীৰ সংখ্যা। আমাৰ এটা শাৰীত যদি আমাৰ 1 জন কৰি থাকে আৰু শাৰীৰ সংখ্যা যদি y হয় তেনেহ'লে মুঠ শিক্ষাৰ্থীৰ সংখ্যা আমাৰ কি হ'ব, x y, মানে টোটেল আমাৰ xy জন শিক্ষাৰ্থী আছিল। আমাক 1 নং চৰ্তমতে কৈছে যদি এটা শাৰীত কি হয় 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, মানে 3 গৰাকী শিক্ষাৰ্থী যদি বেছি হয় তে শিক্ষাৰ্থীৰ সংখ্যা আমাৰ কি, শাৰীত কিমানজন কৰি আছিল, এটা শাৰীত কিমানজন আছিল, 1 জন। এতিয়া 3 জন যদি বেছি হয় কি হ'ব, x + 3। তেনেকুৱা কৰিলে আমাৰ কি হয়, শাৰীৰ সংখ্যাটো 1 কমি যায়। এতিয়া শাৰীৰ সংখ্যা আছিল y, ইয়াতকৈ কি হ'ব, 1 কমি যাব, y - 1। আমাৰ মুঠ শিক্ষাৰ্থীটো আমাৰ একে থাকিব। ইকুৱেল আমাৰ মুঠ শিক্ষাৰ্থী কিমান, x y। এতিয়া আমি ইয়াক সৰল কৰি লওঁ, এমপ্লাইজ আমি x ৰে ইয়াক পূৰণ কৰি দিওঁ, বিতৰণ বিধি প্ৰয়োগ কৰি x ৰে y হ'ব আমাৰ x y, আকৌ x ৰে -1 কৰিলে -x, আকৌ 3 ৰে যদি ইয়াক কৰোঁ +3 আৰু y হ'লে +3y, আকৌ আমাৰ 3 আৰু -1 হ'লে -3। ইকুৱেল আমাৰ কি আছে, x y। এফালে x আছে, এফালে x y কেঞ্চেল যাব। আমাৰ থাকিল কি ইয়াত -x + 3y -3 ইকুৱেল, পিছফালে একো নাই, 0 হ'ব। প্ৰথমটোত আমাৰ মাইনাছ আছে, গতিকে চবকে মাইনাছৰে ইনটু কৰি দিওঁ। ইয়াক যদি আমি মাইনাছৰে ইনটু কৰোঁ প্লাছ হ'ব, এইটো আমাৰ মাইনাছ হৈ যাব, এইটো আমাৰ প্লাছ হৈ যাব, ইকুৱেল 0। এতিয়া আমি x আৰু yটো আগত ৰাখোঁ, সংখ্যাটো পিছত লৈ যাওঁ, x - 3y ইকুৱেল +3 এইফালে আহিব -3। এইটো হ'ল আমাৰ ইকুৱেশ্যন 1। আকৌ আমাক দ্বিতীয় চৰ্তমতে কৈছে, দ্বিতীয় চৰ্তমতে আমাক কি কৈছে, যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয়, মানে শিক্ষাৰ্থী যদি 3 জন কম হয় শাৰীৰ সংখ্যাটো কি হয়, 2 বাঢ়ি যায়। এতিয়া আমাৰ শিক্ষাৰ্থী কি হয়, 2 জন কমি যায়। এতিয়া আগত কি আছিল, x আছিল, এতিয়া আমাৰ কিমান কমি যায়, যদি 3 গৰাকী শিক্ষাৰ্থী কমি যায়, মানে x - 3। এনেকুৱা হ'লে আমাৰ কি হয়, শাৰীৰ সংখ্যাটো 2 বাঢ়ি যায়, মানে y + 2। আগতে আমাৰ যদি x আছিল, যদি আমাৰ 3 জন কমি যায় প্ৰতিটো শাৰীত তেতিয়াহ'লে কি হ'ব, x - 3, আৰু শাৰীৰ সংখ্যাটো কি হয়, আগতকৈ 2 বাঢ়ি যায়। আগত কি আছিল y, তাতকৈ 2 বাঢ়িলে y + 2। ইকুৱেল আমাৰ মুঠ শিক্ষাৰ্থী হ'ল x y। এতিয়া আমি সৰল কৰিলে হ'ল, সৰল কৰি ইকুৱেশ্যনটো বনালে হ'ল।
আগৰ নিচিনা আমি x ৰে দুটাক পূৰণ কৰি লওঁ x আৰু y হল আমাৰ x y x আৰু 2 হল আমাৰ প্লাস 2x -3 আৰু y হলে -3y ফলে -3 আৰু +2 হলে -6 ইকুৱেল আমাৰ কি আছে xy এফালে x আছে এফালে xy কেনসেল গল থাকিল আমাৰ কি 2x - 3y -6 ইকুৱেল 0 তে আমি x আৰু y টো আগত ৰাখো 2x - 3y ইকুৱেল -6 এফালে যাব +6 তো এটো হল আমাৰ ইকুৱেশ্যন 2 এতিয়া আমি চাও 1 আৰু 2 ৰ খক বিলাক মিলি আছে নেকি তো এক নম্বৰটো আমাৰ কি আছিল x - 3y ইকুৱেল -3 তো ইয়াত আমাৰ x ৰ কি আছে 1 ইয়াত x ৰ আছে 2 মিলা নাই তো ইয়াত আমি চাও y ৰ কি আছে -3 আছে ইয়াতো আমাৰ y ৰ কি আছে -3 গতিকে y টো মিলি আছে তো আমি 1 ৰ পৰা 2 মাইনাস কৰি দিও therefore 1 - 2 তে যদি আমি 1 ৰ পৰা 2 মাইনাস কৰো এক নম্বৰটো কি আছে আমাৰ x - 3y ইকুৱেল -3 তো দুই নম্বৰটো আছে 2x - 3y ইকুৱেল 6 তে যদি আমি মাইনাস কৰো এটো মাইনাস হ'ব এটা প্লাস দুটা মাইনাস হলে আমাৰ এটা মাইনাস তো এটো মাইনাস তো আমাৰ প্লাস হ'ব এটো ক্যান্সেল যাব তে 6 টো আমাৰ কি হৈ যাব মাইনাস হৈ যাব তে 6 মাইনাস ওপৰত 3 মাইনাস হলে আমাৰ কি হল -9 তে আমাৰ এটো মাইনাস ক্যান্সেল গল এতেকে x ইকুৱেল হল আমাৰ কিমান 9 তে এই ভ্যালুটো আমি এটাত বহাই দিলে হল একত বহালে হ'ব দুইত বহালে হ'ব therefore আমি ধৰি লও 1 নম্বৰতে বহাই দিছো 1 নং সমীকৰণত আমি কি কৰো x ইকুৱেল 9 বহুৱালে 1 নং সমীকৰণটো আছিল আমাৰ কি x - 3y ইকুৱেল -3 তে ইমপ্লাই যদি আমাৰ x ৰ ভ্যালুটো হল কিমান 9 তে 9 - 3y ইকুৱেল কিমান -3 implies -3y ইকুৱেল তে 9 টো এফালে আহিব -3 9 টো প্লাস আছে এফালে আহিলে -9 তে implies -3y ইকুৱেল -3 - 9 হলে -12 তে দুইফালৰ মাইনাস বিলাক ক্যান্সেল যাব ইয়াৰ পৰা y ইকুৱেল 12 ডিভাইডেড বাই 3 তে 3 ৰে যদি আমি 12 কাটি দিও 4 বাৰ ঠিক আছে y ইকুৱেল হল আমাৰ 4 তে আমি x ৰ ভ্যালুটো পাই গলো 9 y ৰ ভ্যালুটো পাই গলো 4 এতেকে আমাৰ মোট শিক্ষাৰ্থী আমাক মোট শিক্ষাৰ্থী কিমান কেটো লাগে তে নিৰ্ণয় মোট শিক্ষাৰ্থীৰ সংখ্যা তে মোট শিক্ষাৰ্থীটো আমাৰ কি আছিল x y তে আমি x টো পালো কিমান 9 ইনটু y টো পালো কিমান 4 তেনহলে আমাৰ 9 4 গুণ 36 মানে মোট শিক্ষাৰ্থী কিমান আছিল 36 জন নেক্সট তাৰ পিছৰটো আমাক কৈছে 5 নম্বৰটোত কৈছে a আৰু b ৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে a b কলে যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান আকৌ b এ উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ তে আমাক কৈছে প্ৰতি গৰাকীৰ হাতত থকা আমৰ পৰিমাণ নিৰ্ণয় কৰা তে প্ৰথমে আমি ধৰি লওঁ তে 5 নম্বৰটো আমি ধৰো এৰ হাতত থকা আমৰ সংখ্যা এৰ হাতত থকা আমৰ সংখ্যা ইকুৱেল x আৰু আমি b ৰ হাতত থকা আমৰ সংখ্যাটো ধৰো b ৰ হাতত থকা আমৰ সংখ্যাটো হল y তে আমাক একমা শৰ্তমতে কি কৈছে একমা শৰ্তমতে কোৱা আছে তে আমাক কি কলে a b কলে যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া মানে b এ 1 দিব তে আমাৰ এর কিমান আছে x তে b এ 1 কেইটা দিব 30টা তেতিয়ালে এর কেইটা হৈ গল x + 30 তে এটো কাৰ সমান হয় মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান এতিয়া b এ কি কৰিলে 1 কেইটা দি দিলে 30টা তেতিয়া b ৰ হাতত কেইটা থাকিব y টা আছিল 30টা তাক দি দিলে মানে y - 30 তে আমাক কৈছে এর হাতত থকা আমৰ সংখ্যাটো b ৰ হাতত থকা আমৰ সংখ্যাৰ কি হয় দুগুণ হৈ যায় মানে x + 30 ইকুৱেল কি হ'ব y - 30 * 2 দুগুণ হৈ যায়
তো এমপ্লাইজ এইটো হ'ল আমাৰ x প্লাছ 30 ইকুৱেল 2 ৰে 1 পূৰণ কৰি দিয়া 2y মাইনাছ 30 দুগুণ 60 এমপ্লাইজৰ পৰা x y টো এফালে লৈ আহোঁ মই মাইনাছ 2y এফালে আছে আমাৰ কি মাইনাছ 60 প্লাছ 30 এফালে যাব মাইনাছ 30 ইয়াৰ পৰা আমাৰ কি হ'ল x মাইনাছ 2y ইকুৱেল হ'ল আমাৰ মাইনাছ 60 মাইনাছ 30 হ'লে মাইনাছ 90 তো এইটো হ'ল আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে এতিয়া আমি দ্বিতীয় চৰ্তমতে চাওঁ এতিয়া দ্বিতীয় চৰ্তমতে আমাক কি ক'লে দেখো বিয়ে উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মানে এ যদি বিক 10টা আম দিয়ে তেতিয়া বিৰ হাতত থকা আমৰ সংখ্যাটো কি হ'ব এৰ হাতত থকা আমৰ 3 গুণ হৈ যায় এতিয়া কোনে এ বি কেইটা দিব 10টা দিব তে বিৰ হাতত কেইটা আছিল yটা তে এ কেইটা দিলে 10টা মানে y + 10 এতিয়া এ কি কৰিলে বিক 10টা দি দিলে এতিয়া এৰ হাতত কেইটা হ'ব x 10টা ইয়াক দি দিলে মানে x - 10 আমাক কৈছে বিৰ হাতত থকা আমৰ সংখ্যাটো এৰ হাতত থকা আমৰ সংখ্যাৰ কিমান 3 গুণ মানে ইনটু 3 এমপ্লাইজ ইয়াৰ পৰা আমাৰ y + 10 ইকুৱেল এতিয়া 3 ৰে 1 পূৰণ হৈ আছে 3x মাইনাছ 3 ৰে 10ক পূৰণ কৰিলে 30 ইয়াৰ পৰা আমি x আৰু y টো সজাই লওঁ তে প্ৰথমে x টো এফালে লৈ আহোঁ মাইনাছ 3x তাৰ লগত আমাৰ y টো প্লাছ y ইকুৱেল এতিয়া সংখ্যাটো এফালে কি আছে মাইনাছ 30 তে 10 টো ইয়াত প্লাছ হৈ আছে এফালে গ'লে মাইনাছ তে আমাৰ হ'ল কি মাইনাছ 3x প্লাছ y ইকুৱেল আমাৰ মাইনাছ 30 মাইনাছ 10 হ'লে মাইনাছ 40 তে প্ৰথমটোত মাইনাছ আছে সবকে মাইনাছৰে পূৰণ কৰি দিওঁ তে মাইনাছৰে পূৰণ কৰিলে এইটো প্লাছ হৈ যাব এইটো প্লাছটো মাইনাছ হ'ব এইটো মাইনাছটো প্লাছ হৈ যাব এইটো হ'ল আমাৰ ইকুৱেশ্যন 2 তে আমি চাওঁ 1 আৰু 2 ত হকবিলাক মিলি আছে নেকি ইয়াত আমাৰ x ৰ কি আছে 1 ইয়াত x ৰ কি আছে 3 মিলা নাই ইয়াত y 2 আছে ইয়াত y আছে 1 মিলা নাই গতিকে আমি পূৰণ কৰি মিলাই ল'ম therefore তেনেহ'লে আমি ইকুৱেশ্যন 1ক পূৰণ কৰিম আৰু ইকুৱেশ্যন 2ক পূৰণ কৰিম 1ক পূৰণ কৰিম আমি 2 ৰ সহকাৰে মানে 3 ৰে আৰু 2ক পূৰণ কৰিম 1 ৰ সহকাৰে মানে 1 ৰে তো আমি x ৰটো মিলাই আছোঁ আমাৰ নিয়মটো y টো মিলালেও হ'ব যিকোনো এটাৰ মিলালে হ'ল এতিয়া 1 নম্বৰটোক যদি আমি 3 ৰে পূৰণ কৰোঁ এইটো আমাৰ কি আছিল x - 2y = -90 এতিয়া 3 ৰে যদি পূৰণ কৰোঁ 3x মাইনাছ 3 দুগুণ 6 হ'ব 6y এফালে 3 আৰু 90 পূৰণ কৰিলে 3 × 9 = 27 মানে 270 তো 2 নম্বৰটোক 1 ৰে কৰিব লাগে গতিকে 3x মাইনাছ y = 40 1 ৰে পূৰণ কৰিলে যি আছে সেইটোৱে হৈ যাব এতিয়া আমি কি কৰোঁ মাইনাছ কৰোঁ তে মাইনাছ কৰিলে এইটো মাইনাছ হ'ব এইটো কেনচেল যাব এইটো মাইনাছটো আমাৰ প্লাছ হ'ব এটা প্লাছ এফালে 6টা মাইনাছ এতিয়া 6টা মাইনাছ এটা প্লাছ হ'লে আমাৰ কি হ'ব 5টা মাইনাছ এতিয়া 42 আমাৰ প্লাছ আছে এইটো মাইনাছ হ'ব এতিয়া 270 আৰু 40 মাইনাছ হ'লে আমাৰ কি হ'ব মাইনাছ 0 7 4 11 1 7 1 2 1 3 মাইনাছ 310 হ'ব এতিয়া মাইনাছ মাইনাছ কেনচেল গ'ল ইয়াৰ পৰা আমাৰ y ইকুৱেল হ'ব 310 ডিভাইডেড বাই 5 এতিয়া 5ৰে যদি 1 কাটি দিওঁ 5 6 গুণ 30 হ'ব 1 থাকিব 10 5 দুগুণ 10 তাকে আমাৰ y ইকুৱেল বুলি আমি কিমান 62 তে এই ভ্যালুটো আমি কি কৰিব লাগে যিকোনো এটাত বহাই দিলে হ'ল তে 1 নম্বৰটোত বহালে হ'ল 2 নম্বৰটোত বহালে হ'ল ধৰি লও 1 নম্বৰটোতে বহাই দিছো তে আমি যদি 1 নম্বৰটোত বহাও 1 নম্বৰটোত আছে আমাৰ 1 নং সমীকৰণত আমি কি কৰিব লাগে y = 62 বহুৱালে 1 নং সমীকৰণটো আমাৰ কি আছে x - 2y = -90 প্লাস x - 2 ইনটু y ৰ ভ্যালু হ'ল কিমান 62 ইকুৱেল হ'ল আমাৰ -90 implies x - 2 আৰু 62 ইনটু কৰিলে 2 দুগুণ 4 2 6 গুণ 12 ইকুৱেল হ'ল আমাৰ -90 ইয়াৰ পৰা আমাৰ x ইকুৱেল -90 -124 এফালে আহিব +124 x ইকুৱেল এতিয়া আমি 124 ৰ পৰা যদি 90 মাইনাছ কৰোঁ তে 120 ৰ পৰা 90 গ'লে কিমান 34 মানে x মানে পালো আমি 34 y মানে পালো কিমান 62 দেখে নিৰ্ণয় এৰ হাতত থকা
এর হাতত থকা মাৰ্বলৰ সংখ্যাটো আমি পাই গ'লো এর হাতৰটো আমি কি ধৰিছিলো x গতিকে এর হাতত কেইটা আছে 34টা সৰি আমৰ সংখ্যা আৰু বিৰ হাতত থকা আমৰ সংখ্যাটো হ'ল আমাৰ বিৰটো আমি কি ধৰিছিলো y এর ভ্যালুটো বলে আমি কিমান 62 তো নেক্সটত আমাক কৈছে যদি x + ay ইকুয়াল b আৰু x + y = 1 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে তেন্তে তলত উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা আমাক কৈছে সমীকৰণ দুটাৰ কি হয় অসীম সংখ্যক সমাধান থাকে আমি জানো অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া আমাৰ কি হয় a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 তিনটা যদি ইকুয়াল হয় তেতিয়া আমাৰ কি হয় অসীম সমাধান থাকে এতিয়া আমি ইয়াত যদি চাওঁ a1 মানে কিমান আছে 1 x ৰ আগত 1 আছে a2 মানে কি আছে a b1 আৰু b2 b1 মানে এটো y ৰ আগত কি আছে a আৰু b2 মানে ইয়াত y ৰ আগত কি আছে 1 ইকুয়াল c1/c2 এতিয়া c1 মানে ইয়াত কি আছে b আৰু c2 মানে কি আছে 1 তুমি জানো এই তিনটাই কি আছে ইকুয়াল আছে এতিয়া আমাক ইয়াত a আৰু b প্ৰথমে এটো আৰু এটো ইকুয়াল লৈ লওঁ তোমাৰ 1/a ইকুয়াল কি হ'ব a/1 তুমি যদি বজ্ৰ পূৰণ কৰো a * a হ'ব a স্কয়াৰ এফালে 1 * 1 হলে 1 ইয়াৰ পৰা আমাৰ a ইকুয়াল কি হ'ব স্কয়াৰটো এফালে আহিলে +- √1 মানে আমাৰ কি হ'ব +- 1 হ'ব মানে এৰ ভ্যালুটো +1 হ'ব পাৰে -1 হ'ব পাৰে ঠিক একেদৰে আমি এটো ইকুয়াল এটো লৈ লওঁ তে যদি আমি a/1 ইকুয়াল b/1 লওঁ তে যদি আমি বজ্ৰ পূৰণ কৰো তেতিয়া কি হ'ব a * 1 হ'ব a এফালে b * 1 হ'ব b মানে b ইকুয়াল কি হ'ব a হ'ব তে এর মানটো আমাৰ কি আছে +1 আছে আৰু আনটো -1 আছে ঠিক একেদৰে b ৰ ভ্যালুও কি হ'ব এটা +1 হ'ব এটা -1 হ'ব মানে আমাৰ a যদি আমাৰ কি হ'ব +1 হয় তেতিয়া b ৰ ভ্যালু কি হ'ব +1 হ'ব আৰু যদি আমাৰ a ৰ ভ্যালুটো -1 হয় b ৰ ভ্যালুটো কি হ'ব -1 মানে আমাৰ দুটা শুদ্ধ অপচন আছে এটা 1 আৰু এটা 2 মানে আমাৰ ইয়াত সত্যটো কোনটো হ'ব 1 আৰু 2 মানে অপচন সি টো আমাৰ শুদ্ধ হ'ব নেক্সটত আছে কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ যোনটোৰ অসীম সংখ্যক সমাধান থাকিব এটো অসীম সংখ্যক সমাধান কৈছে আমি জানো অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া আমাৰ তিনটা ইকুয়াল হয় যেতিয়া আমাৰ কি হয় a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 এতিয়া আমি যদি সেই মানবিলাক ইয়াত বহাই চাওঁ তে আমাৰ অসীম সমাধান কেতিয়া থাকে যেতিয়া আমাৰ a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 হয় তে আমাৰ ইয়াত a1 মানে কি আছে a1 মানে আছে x b1 মানে আছে 3 c1 মানে আছে -k - 3 এবিলাক আমি জানো গতিকে সেই ভ্যালুবিলাক ইয়াত বহাই দিওঁ তে আমাৰ a1 মানে আহিল কিমান এমপ্লাই যদি কৰো a1 তেটো আমি চাই যদি লিখো তে ইয়াত আমাৰ a1 মানে আছে কি k আৰু আমাৰ a2 মানে কিমান আছে 12 তে আমাৰ k/ কি হ'ব 12 তেনেকৈ আমাৰ b1 মানে কিমান আছে 3 আৰু আমাৰ b2 মানে কিমান আছে k তেনেকৈ আমাৰ c1 মানে আছে কি এটো মাইনাসত আছে গতিকে এটো আমাৰ -k - 3 আৰু আমাৰ c2 মানে কিমান -k মানে এই ভ্যালুবিলাক যদি আমি বহা এবিলাক হ'ব a1 মানে আমাৰ k/12 b1/b2 মানে 3/k এটো আমাৰ মাইনাস এটো মাইনাস ক্যান্সেল যাব তে প্ৰথমে আমি এটো ইকুয়াল এটো লৈ লম তে আমাৰ কি হ'ব k/12 ইকুয়াল 3/k তে আমি বজ্ৰ পূৰণ যদি কৰো k * k হ'ব কি k স্কয়াৰ এফালে 3 আৰু 12 কৰিলে 36 ইয়াৰ পৰা k ইকুয়াল কি হ'ব +- তে 36 ৰ বৰ্গমূলটো আমি জানো 6 মানে এটা হ'ব কি +6 এটা -6 এতিয়া এই দুটাৰ ভিতৰত কোনটো হ'ব সেইটো চাবৰ কাৰণে আমি এইফালৰটো লৈ যাওঁ এইটো ইকুয়াল এইটো লৈ লওঁ বা এইটো ইকুয়াল এইটো ললে হ'ব এইটো ইকুয়াল এইটো ললে হ'ব তে পিছফালৰটো যদি চাওঁ 3/k ইকুয়াল
k - 3 ডিভাইডেড বাই k এতিয়া আমি ইয়াৰো তলত কি আছে ইয়াৰো তলত k এতিয়া আমাৰ k কে কেনসেল কৰি দিলেও হয় বা আমি বজ্ৰপূৰণ কৰিবও পাৰোঁ তো যদি আমি বজ্ৰপূৰণ কৰোঁ এফালে হল আমাৰ কি k * k হ'ব k স্কয়ার এফালে k * 3 হ'ব 3k এফালে 3 * k হ'ব 3k ইয়াৰ পৰা k স্কয়ার মাইনাস 3k এটো 3k এফালে আহিব মাইনাস 3k = 0 পৰা আমাৰ k স্কয়ার মাইনাস 3k হলে 6k = 0 ইয়াৰ পৰা যদি আমি k কমন লওঁ তেতিয়া আমাৰ কি হ'ব k - 6 = 0 ইয়াত k স্কয়ার আছে এটা k কমন আহিব এটা k থাকি যাব মাইনাস ইয়াৰ পৰা k আহি যাব ইয়াত থাকি গল 6 তাই দুটাৰ পূৰণফল 0 গতিকে আমি এটা 0 লিখিম এটা k = 0 এটা k - 6 = 0 ইয়াৰ পৰা k = 0 টো আমি পালোৱে এফালে আমাৰ k = -6 এফালে যাব +6 তে আমাৰ দুইটাতে কি মিলি আছে +6 মিলি আছে ইয়াত আমাৰ 0 আৰু 6 ওলাল ইয়াত 6 আৰু -6 তে আমাৰ দুইটাতে কি মিলি আছে 6 মিলি আছে মানে k = কি হ'ব 6 হ'ব মানে যেতিয়া k = 6 হ'ব তেতিয়া আমাৰ এই সমীকৰণটো অসীম সমাধান থাকিব তাৰ পিছৰটোত কৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যা এটাৰ সমাধানৰ ধাপসমূহ তলত উল্লেখ কৰা হৈছে প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা প্ৰথমতে কৈছে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা সমীকৰণবোৰক সমাধান কৰা প্ৰয়োজনীয় সমীকৰণ গঠন কৰা আৰু ফলাফল ব্যাখ্যা কৰা যেতিয়া আমি কথা সমীকৰণ যেতিয়া আমাৰ ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যাবিলাক সমাধান কৰোঁ তেতিয়া আমি কেনেকৈ কৰোঁ প্ৰথমে আমি কি কৰোঁ যেটো নজনা ৰাখি থাকে সিহঁতক কি কৰি লওঁ চলক ব্যৱহাৰ কৰি ধৰি লওঁ মানে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা প্ৰথমে আমি x y এনেকৈ ধৰি লওঁ মানে প্ৰথমে আমি এটো কৰিব লাগিব তাৰ পিছত কি কৰোঁ আমি সেইবিলাক ধৰি সমীকৰণ গঠন কৰোঁ মানে এটো কৰিব লাগিব তাৰ পিছত আমি কি কৰোঁ সমীকৰণবিলাক সমাধান কৰোঁ মানে সমীকৰণবোৰ সমাধান কৰিম এটো কৰিম প্ৰথমে 1 হ'ব তাৰ পিছত 3 হ'ব তাৰ পিছত 2 তাৰ পিছত আমাৰ ফলাফলবোৰ ব্যাখ্যা কৰিম মানে কাৰ মান কি হল সেইবিলাক আমি লিখিব লাগে মানে আমাৰ শুদ্ধ ক্ৰমটো বিকল্পবিলাক কি হ'ব শুদ্ধ ক্ৰমটো আমাৰ কি হ'ব প্ৰথমে 1 তাৰ পিছত 3 তাৰ পিছত 2 তাৰ পিছত 4 এইটো আমাৰ কত আছে 2 আছে প্ৰথমে 1 তাৰ পিছত 3 তাৰ পিছত 4 2 তাৰ পিছত 4 মানে অপচন বি টো শুদ্ধ হ'ব এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰোঁ সকলোৱে সমস্যাকেইটা ধুনীয়াকৈ বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ